মই দেখিলোঁ অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া সেলৰ চিফ প্ৰাক্তন APCCৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই ফেচবুকত ভাইৰেল কৰিছে আৰু তেওঁৰ বক্তব্য শুনিলোঁ। আমাৰ সমষ্টিত হাফিজ কলমদৰ আলী সাহাবক অসম প্ৰদেশ মাইনৰিটি সেলৰ উপসভাপতি হিচাপে প্ৰদেশ কংগ্ৰেছে নিযুক্তি দিছে। আমি অত্যন্ত ভাল পাইছোঁ। আমাৰ সমষ্টিৰ এজন যোগ্য মানুহ, তেখেত পুৰাণা কংগ্ৰেছ কৰ্মী। আজি 25 বছৰ আগত মই জিলা পৰিষদ খেলোঁতেও মোৰ লগত আছিল, জিকাৰ সময়তো মোৰ লগত আছিল আৰু নীলবাগান পঞ্চায়তো তেখেত এজন লেখত ল'বলগীয়া পঞ্চায়তৰ প্ৰতিনিধি হিচাপে কাম কৰিছে। তেখেতক এই পদটো দিয়াৰ কাৰণে মই যথেষ্ট আনন্দিত, ভাল পাইছোঁ। সমষ্টিৰ পৰা এজন গণ্যমান্য ব্যক্তিক এই পদত অধিষ্ঠিত কৰিছে। বিশেষকৈ হাফিজ কলমদৰ আলী সাহাব বিভিন্ন আমাৰ সমষ্টিৰ বিভিন্ন মছজিদ মাদ্ৰাছা, বিশেষকৈ দিনী মাদ্ৰাছাৰ লগত, হাফিজিয়া মাদ্ৰাছাৰ লগত জড়িত, দিনী খেদমতত জড়িত আৰু পীৰ আলিম উলামাসকলৰ লগত তেওঁৰ যথেষ্ট সম্পৰ্ক। সেই হিচাপে সমষ্টিত তেখেতৰ এটা বেইছ আছে। সাধাৰণ মানুহৰ লগত, গৰীব দুখীয়া সকলো মানুহৰ লগত তেখেতৰ এটা আন্তৰিকতা আছে। সকলো সময়ত দুখীয়া মানুহৰ খবৰ লয়, মানুহৰ বিপদ আপদ ইত্যাদি তেখেতক পোৱা যায়। বিভিন্ন সময়ত দেখা যায় কোনোবা মাদ্ৰাছাত অসুবিধা ৰহুৱাৰ পাৰ মাদ্ৰাছাৰো তেখেত সভাপতি, এই আমাৰ হাফিজিয়া মাদ্ৰাছাৰো তেখেত উপদেষ্টা। এই ধৰণৰ বিভিন্ন মাদ্ৰাছাৰ লগত তেখেত জড়িত, কৌমী কামতো তেখেত জড়িত। গতিকে উপযুক্ত মানুহ এজনক প্ৰদেশ কংগ্ৰেছে দায়িত্ব দিয়াক মই অত্যন্ত সুখী আৰু ভৱিষ্যতে আশা কৰোঁ আগন্তুক যি নিৰ্বাচন 26ত, এই নিৰ্বাচনত তেখেতৰ এই নিযুক্তিয়ে এই সমষ্টিত কংগ্ৰেছৰ যথেষ্ট অৰিহণা যোগাব।